ত্ৰিভুজ অধ্যায় 6 অনুশীলনী 6.2 3 নম্বৰ পৰা আলোচনা কৰিম। কি কৈছে, চিত্ৰত যদি LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰা যে AM by AB equal to AN by AD। চিত্ৰটো অলৰেডি তোমালোকক দিয়াই আছে, এইটো দিয়াই আছে। এতিয়া আমি প্ৰমাণ কৰিম। সমাধান কি দিয়া আছে, LM সমান্তৰাল CB আৰু LN সমান্তৰাল CD প্ৰমাণ কৰিব লাগে যে AM by AB equal AN by AD। এইটো এতিয়া প্ৰমাণটো চোৱা। আমাক কি AM by AB, এইটো AM আৰু AB দেখাব লাগে। তেতিয়া ত্ৰিভুজটো আমি কোনটো ল'ম, ত্ৰিভুজ ABC। ত্ৰিভুজ ABC কি হয়, চিৰ পৰা এইটো চোৱা, আমাৰ LM সমান্তৰাল BC দিয়া আছে, যিহেতু LM সমান্তৰাল BC হ'লে কি হ'ব, আমাৰ AM by MB equal to L by LC। কাৰ মতে আমাৰ এইটো 1 নম্বৰ দিম, তেলেছৰ উপপাদ্যৰ মতে। এইটো আকৌ নেক্সট আছে আমাৰ LN সমান্তৰাল CD। তেনেহ'লে LN সমান্তৰাল CD হ'লে কোনটো ত্ৰিভুজ আহিব, ADC। ত্ৰিভুজ ADCৰ পৰা LN সমান্তৰাল CD হ'লে আমাৰ কি হ'ব, L by LC equal to AN by ND হ'ল। এতিয়া আকৌ ALLC 1ৰ পৰা চাচোন, ALLC equal to AM by MB আমি বহাই দিওঁ। ইয়াতো আমি তেলেছ উপপাদ্য বুলি লিখি দিয়া, তেলেছৰ উপপাদ্য মতে মানটো বহাই দিম। আমাৰ AM by MB equal to AN by ND। আমাক কি প্ৰমাণ কৰিব কৈছিলে, প্ৰমাণ কৰা যে AM by AB আৰু AN by AD। কিন্তু আমাৰ এতিয়ালৈকে আমাৰ ৰিজাল্টটো লোৱা নাই। আমাক কি প্ৰমাণ কৰিব কৈছে, AM by AB equal AN by AD টো আমাক প্ৰমাণ কৰিব কৈছে। এতিয়া চোৱা, আমি কি কৰিম, দুই চাইডে আমি 1 এটা প্লাছ কৰি দিম। তাৰ লগতে আমি এইটো উল্টা কৰি ল'ম। উদাহৰণটোত যেনেকৈ কৰিছিলা ঠিক একেধৰণে। তাৰপৰা দুই চাইডে কি কৰিম, আমি 1 এটা প্লাছ কৰিম। প্লাছ কৰি লওঁ। AM MB লহাগু AM হ'ল, AM আকৌ ND ইয়াৰ লহাগু AN প্লাছ AN হ'ল। MB প্লাছ AM AB আকৌ AN প্লাছ ND AD হ'ল। আমি বহাই দিওঁ, কি হ'ব আমাৰ AB by AM আকৌ
AD by AN যিহেতু আমাৰ এইটো ৰিজাল্ট ওলাব লাগে ওলালে কিন্তু উল্টা কৰিলে আমাৰ এনসাৰটো ওলাই যাব AM by AB আছে আৰু AN by AD এইটো প্ৰমাণ কৰা হ'ল বুলি লিখা এইটো এতিয়া নেক্সট প্ৰশ্নটো চোৱা এতিয়া 4 নম্বৰত কি কৈছে চিত্ৰত DE সমান্তৰাল AC আৰু DF parallel AE প্ৰমাণ কৰা যে BF by FE আৰু BE by EC এটা আমাৰ প্ৰমাণ কৰিব লাগে এতিয়া চোৱা সমাধান দিয়া আছে DE parallel AC DF parallel AE প্ৰমাণ কৰিব লাগে যে BF by FE equal BE by EC এইটো প্ৰমাণ কৰিব কৈছে আমাক EC এতিয়া আমাৰ চোৱা এইটো ছবিটো চোৱা প্ৰমাণটো ত্ৰিভুজ ABCৰ পৰা কি হয় DE সমান্তৰাল AC ত্ৰিভুজ ABCৰ পৰা DE সমান্তৰাল AC হলে চোৱা কি হ'ব BD by AD আৰু BE by EC হ'ব BD by DA equal BE by EC এক দিছোঁ তেলেছৰ উপপাদ্য মতে আকৌ ABE ত্ৰিভুজ ল'ম আমি আকৌ ত্ৰিভুজ ABEৰ পৰা কি হ'ব DF সমান্তৰাল AE আছে তেতিয়া কি হ'ব BD DA সমান কি হ'ব BF by EF BD by DA equal to BF by EF এতিয়া তোমালোকে চোৱা একৰ পৰা কি পাইছা BD by DA equal BE by EC বহাই দিম এইটো বহাই দিলোঁ আৰু আমাৰ প্ৰমাণ কৰিব লগাটো আছিলে আমাৰ চোৱা কি হয় BF by EF আৰু ইকুৱেল BE by EC পাই গ'লোঁ এইটো আগ পিছ কৰি লিখি দিলে হ'ল যেনেকৈ আছে কি হ'ব BF by FE ইকুৱেল BE by EC এইটো প্ৰমাণ কৰা হ'ল মানে BF by FE ইকুৱেল টু BE by EC এতিয়া নেক্সটটো চাওঁ 5 নম্বৰটো চোৱা চিত্ৰত DE সমান্তৰাল OQ আৰু DF সমান্তৰাল OR দেখুৱাই যে EF সমান্তৰাল QR চিত্ৰটো আমাৰ অলৰেডি দিয়াই আছে এতিয়া চোৱা সমাধান বা বিশেষ উত্তৰ লিখিলে হয় দিয়া আছে DE parallel OQ আৰু DF parallel OR প্ৰমাণ কৰিব লাগে যে EF parallel QR এইটো এটা প্ৰমাণটো চোৱা এতিয়া
ডি ই পেৰেলাৰ অ' কিউ হ'লে আমাৰ কোনটো ত্ৰিভুজ আহিব এইটো পেৰেলাৰ এইটো হ'লে আমাৰ পি অ' কিউ ত্ৰিভুজ পি অ' কিউৰ পৰা ডি কি পাইছা ডি ই পেৰেলাৰ অ' কিউ আছে তেতিয়া আমাৰ কি হ'ব পি ডি বাই ডি অ' সমান পি ই বাই ই কিউ এইটো এক কাৰ মতে আমাৰ টেলেছৰ মতে টেলেছ উপপাদ্য মতে আকৌ নেক্সট আছে আমাৰ ডি এ পেৰেলাৰ অ' আৰ হ'লে আমাৰ ত্ৰিভুজটো কিন্তু আহিব পি অ' আৰ ত্ৰিভুজ পি অ' আৰ পৰা কি দিয়া আছে ডি এফ পেৰেলাৰ অ' আৰ তেতিয়া হয় কি হয় পি ডি বাই ডি অ' ইকুৱেল পি এফ বাই এফ আৰ কাৰ মতে একে টেলেছৰ টেলেছ উপপাদ্যৰ মতে এইটো তেতিয়া চোৱা পি ডি বাই ডি অ' কি হয় পি ডি বাই ডি একত আমি পাইছিলোঁ পি ডি বাই ডি অ' পি ই বাই ই কিউ ইকুৱেল টু বহাই দিলোঁ আমি পি এফ বাই এফ আৰ এইটো চোৱা পি ই বাই ই কিউ পি এফ বাই এফ আৰ এটা তোমালোকে ছবিত চোৱা পি ই কিউ আৰু পি এফ আৰ হ'লে আমাৰ ই এফ সমান্তৰাল আমাৰ কিউ আৰ হয়নে পি ই বাই ই কিউ পি এফ বাই এফ আৰ হ'লে আমাৰ ই এফ সমান্তৰাল কিউ আৰ আৰু আমাক এইটোকে প্ৰমাণ কৰিব কৈছে এতেকে ই এফ সমান্তৰাল কিউ আৰ প্ৰুফ এতিয়া আকৌ আমাৰ নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰটো চিত্ৰত এ বি চি বিন্দু তিনিটা ক্ৰমে অ' পি অ' কিউ আৰু অ' আৰৰ ওপৰত আছে যাতে এ বি পেৰেলাৰ পি কিউ আৰু এ চি পেৰেলাৰ পি আৰ দেখুওৱা যায় বি চি পেৰেলাৰ কিউ আৰ চিত্ৰটো অলৰেডি তোমালোকক দিয়াই আছে এতিয়া চোৱা সমাধান কি দিয়া আছে এ বি পেৰেলাৰ দিয়া আছে এইখিনি লিখিব পাৰা নিলিখিলেও হয় দিয়া আছে এ বি পেৰেলাৰ পি কিউ এ চি পেৰেলাৰ পি আৰ প্ৰমাণ কৰিব লাগে যে বি চি পেৰেলাৰ কিউ আৰ এতিয়া প্ৰমাণটো চোৱা এতিয়া এ বি পেৰেলাৰ পি কিউ হ'লে আমি কোনটো ত্ৰিভুজ আহিব আমাৰ পি অ' কিউ ত্ৰিভুজ পি অ' কিউৰ পৰা কি পাওঁ আমি এ বি পেৰেলাৰ পি কিউ হ'লে আমাৰ এ পি এ অ' আকৌ কিউ বি বি অ' পাওঁ এইটো অ' হয় কি হ'ব আমাৰ এ পি বাই এ অ' কিউ বি বাই বি অ' হ'ল এইটো কাৰ মতে আমাৰ টেলেছৰ উপপাদ্য মতে আকৌ এ চি পেৰেলাৰ পি আৰ হ'লে কোনটো ত্ৰিভুজ আহিব পি অ' আৰ ত্ৰিভুজ পি অ' আৰৰ পৰা কি হ'ব আমাৰ এ চি পেৰেলাৰ পি আৰ হ'লে আমাৰ কি হ'ব এ পি বাই এ অ' সমান
RC by CO এইটো আকৌ AP by AO আমি কিমান পাই থৈছোঁ QB by BO এইটো টেলছৰ উপপাদ্য মতে বহাই দিয়া QB by BO equal RC by CO এটা চোৱা QB by BO আকৌ RC by CO হলে আমাৰ কাৰ বাই ln হ'ব BC by QR এটাকে BC by QR আৰু আমাক এটুকে প্ৰমাণ কৰিব কৈছে আৰু এইটো আমাৰ টেলছ উপপাদ্যৰ বিপৰীত উক্তিটো বুজায় and টেলছ উপপাদ্য BC পেলে QR হলে QB by BO আৰু RC by CO হ'ব আৰু কিন্তু আকৌ QB by BO RC by CO হলে BC পেলে QR এটো টেলছৰ উপপাদ্যৰ বিপৰীত উক্তি হয় ইয়াত লিখিব মনত ৰাখিবৰ কাৰণে লিখিছো তোমালোকৰ ইয়ালৈকে প্ৰুফ টেলছ উপপাদ্যৰ বিপৰীত উক্তি এটো ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম